Hello guys. So মই যেতিয়া এই মেজৰ কৰ্ডৰ এটা ভিডিঅ' দিছিলোঁ তেতিয়া তাতে কোনোবা এজনে কমেন্ট কৰিছে বিগিনাৰ হয় বেকগ্ৰাউণ্ড নইজত কম পায় তো তেনেকৈ কিবা এটা কৈছিলে তো মোৰ কমেন্ট পাই ইমান ফূৰ্তি লাগিছিল কম আৰু মানে লাইক কোনোবাই মোৰ ভিডিঅ'ত কমেন্ট কৰিছে কম ডাঙৰ কথা নাই এইটো বহুত ডাঙৰ এচিভমেণ্ট টাইপ লাগিছিল যে মোৰ ইউটিউব ভিডিঅ'ত কোনোবাই কমেণ্ট কৰিছে চ' থেংক ইউ এতিয়া এফ মেজৰ কৰ্ডলৈ আহোঁ এতিয়া এই যিটো ইণ্ডেক্স ফিংগাৰ আছে এইটো ফাৰ্ষ্ট ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিঙত ফাৰ্ষ্ট ফ্ৰেটত এনেকৈ ধৰিব লাগিব ফাৰ্ষ্ট ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিঙত যিটো ফাৰ্ষ্ট ফ্ৰেট আছে তাতে এনেকৈ ধৰিব লাগিব তাৰপিছত যিটো এইটো ফিংগাৰ আছে এই ফিংগাৰটো ছেকেণ্ড ফ্ৰেটৰ যিটো থাৰ্ড ষ্ট্ৰিং আছে তাতে ধৰিব লাগিব আৰু যিটো এইটো ৰিং ফিংগাৰটো আছে এইটো থাৰ্ড ফ্ৰেটৰ ফ'ৰ্থ ষ্ট্ৰিঙত ধৰিব লাগিব এতিয়া কিছুমানে এই যিটো ৰিং ফিংগাৰ আছে এইটো ফিফ্থ ষ্ট্ৰিঙত থয় আৰু এই যিটো লিটল ফিংগাৰ আছে এইটো ফ'ৰ্থ ষ্ট্ৰিঙত থয় থাৰ্ড ফ্ৰেটৰ আৰু তেনেকৈও বজাব পাৰি এতিয়া আপুনি যদি বাৰকোড বজাব বিচাৰে এফ মেজৰৰ বাৰকোড তেতিয়া কি কৰিব লাগিব এই যিটো ইণ্ডেক্স ফিংগাৰ আমি ফাৰ্ষ্ট ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিঙত ধৰি ৰাখিছিলোঁ এইটো এই এণ্টায়াৰ ফাৰ্ষ্ট ফ্ৰেটত ধৰিব লাগিব এইটো আৰু বাকীখিনি চেম থাকিব তাৰপিছত এইটো হ'ব আপোনাৰ এফ মেজৰ কৰ্ডৰ বাৰকোড আৰু এই এফ মেজৰ কৰ্ডৰ যিটো বাৰকোড আছে এইটো যদি আমি স্লাইড ডাউন কৰি দিওঁ তেতিয়া এইটো কি হ'ব ই মেজৰ কৰ্ড হ'ব ই মেজৰ কৰ্ড থেংক ইউ